हर हालत में रोकना ही होगा। सुबह सुबह ये लड़ाई झगड़ा क्यों बची? बॉक्स ऑफिस कल्किर जुआर कितना अच्छा सपना देख रहा था। हम दोनों कॉम्प्लेक्स में थे। मुक्तिर प्रथम दिन अभूतपूर्व सफलता कल्किर। मेरे जैसे कितने लोगों के लिए आप हीरो जैसे हो। मेरे साथ आ जाओ। यूनिट ज्यादा बोलेंगे क्या? पुनर्बार जुआर सृष्टि प्रभासर। हाय हाय। हলত ভিৰ হাজাৰ হাজাৰ দৰ্শকৰ। দেশৰ চৌদিশে বৰ্তমান চলিছে কল্কিৰ চৰ্চা। প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন অভিনীত এই চিনেমাখনে দৰ্শকৰ পৰা এতিয়া বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছে। ছবিখনে বৰ্তমানলৈ কৰিছে কোটি কোটি টকাৰ ব্যৱসায়। নাগ অশ্বিন পৰিচালিত এই ছবিখনে গঢ়িছে নতুন অভিলেখ। পেন ইণ্ডিয়াৰ তাৰকা প্ৰভাস অভিনীত এই ছবিখনে দৰ্শকৰ বাবে লাভ কৰিছে সুন্দৰ সঁহাৰি। সকলোৱে কৰিছে 81 বছৰীয়া অমিতাভ বচ্চনৰ কামৰো প্ৰশংসা। বয়সেও যে ম্লান কৰিব পৰা নাই তেওঁ চমকপ্ৰদ অভিনয়ৰ যাদু। অভিনেত্ৰী দীপিকা পাডুকনৰ চৰিত্ৰও দৰ্শকৰ পৰা পাইছে যথেষ্ট সমাদৰ। দক্ষিণৰ জনপ্ৰিয় ছুপাৰষ্টাৰ কমল হাসানৰ অতি সৰু চৰিত্ৰও সকলোৰে মনত লৈছে থিতাপি। ছবিখনত বহুতো আমোদজনক কাৰকো অন্তৰ্ভুক্ত কৰা হৈছে। মুক্তিৰ প্ৰথম দিনাখনৰ পৰাই কল্কি চাবলৈ চিনেমা হলৰ সন্মুখত ভিৰ কৰিছে বহুতে। 600 কোটিৰে নিৰ্মিত এই ছবিখনে প্ৰতিদিনে সমগ্ৰ দেশতেই উপাৰ্জনৰ ক্ষেত্ৰত গঢ়িছে ন অভিলেখ। চেকনিলকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি মুক্তিৰ ষষ্ঠ দিনাই অৰ্থাৎ মঙলবাৰে ছবিখনে উপাৰ্জন কৰে 27.85 কোটি টকা। ইয়াৰে তেলেগুত 11.2 কোটি টকা, তামিলত 1.2 কোটি, হিন্দীত 14 কোটি, কানাড়াত 0.25 কোটি আৰু মালায়ালমত 1.2 কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ছবিখনে। ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ 371 কোটিত উপনীত হৈছে। এই ক্ষেত্ৰত ছবিখনে বিগত বৰ্ষত বক্স অফিচত খলকনি লগোৱা পাঠান, জৱান আৰু এনিমেলকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা কল্কিয়ে মুক্তিৰ ষষ্ঠ দিনাই অধিক উপাৰ্জিত ছবিৰূপে পৰিগণিত হৈছে। বক্স অফিচত এতিয়া জোৱাৰ সৃষ্টি কৰা কল্কিয়ে দৰ্শকৰ মাজত এক ন সমাদৰ তথা এক ন টুইষ্ট দিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। অমিতাভ বচ্চনৰ অভিনয়ত এতিয়া আপ্ৰাণিত হৈ পৰা পৰিলক্ষিত হৈছে দৰ্শকসকল। প্ৰভাসকো এক অনন্য ধৰ্মী ৰূপত দেখিবলৈ পাই এতিয়া দৰ্শকৰ মাজত ন আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এণ্টাৰটেইনমেণ্ট ডেস্ক, ৰিপৰ্টাৰ এনি।